হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিবলৈ গৈ আছোঁ ইণ্ডিয়ান মেপ আৰু তাৰ কনচেপ্টৰ বিষয়ে। ভিডিঅ'টোত আমি বহুতকেইটা পাৰ্টত ভাগ কৰিম, কাৰণ আমি যিমান পাৰোঁ যিমান কুৱেশ্যন ওলাব পাৰে, যিমান কনচেপ্ট আছে ইণ্ডিয়ান মেপৰ ৰিলেটেড এক্সাম, যেনেকৈ ADRE বা SI বা আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবোৰ এক্সাম আছে, আৰু ইভেন APSC লৈকে কেনেকুৱা কেনেকুৱা কুৱেশ্যন আহিব পাৰে। নদীৰ ছিষ্টেমৰ কথা পাতিম, পাহাৰ কি আছে পাতিম, কি ষ্টেট আছে পাতিম, ষ্টেটৰ কেপিটেল কি আছে পাতিম, তাৰপৰা আমাৰ ওচৰা ওচৰি দেশবোৰ কি আছে, চব মানে যিমান পাৰোঁ বস্তুখিনি যাতে ক্লিয়াৰ হৈ যায় তেনেকৈ আমি কৰিবলৈ চাম। ভিডিঅ'টোত মানে বহুতকেইটা পাৰ্ট থাকিব, যাতে আপোনালোকে ভালকৈ বুজি পাই যায়। মোৰ নাম ভাগৱত বৰা আৰু মই APSC ফাৰ্ষ্ট এটেম্পটত ইণ্টাৰভিউ দিছিলোঁ। এতিয়া আমি মেইন পইণ্টলৈ আহোঁ, যোনটো কাৰণে আমি পঢ়িবলৈ আহিছোঁ। আৰু যদি আপোনালোকে নতুন হয়, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বস্তুখিনি ভালকৈ চাব, আৰু মই যিটো আপোনালোকক কুৱেশ্যন কৰিবলৈ দিওঁ কমেণ্টত আপোনালোকে তাৰ আনচাৰটো দিব। তেতিয়া মানে এটা প্ৰেক্টিচ হৈ থাকিব যে আপোনালোকে এফৰ্টটো মাৰি আছে আৰু বস্তুখিনিৰ কাৰণে। এতিয়া আমি মেইনলি আহোঁ, আমাৰ ভাৰতখন আছে ক'ত, মানে পৃথিৱীৰ কোনখিনি জেগাত আছে, আমি সেইখিনি পৰা প্ৰথম চাব লাগিব। তো এইখন হৈছে আমাৰ গোটেই পৃথিৱীখন। যদি আমি ওপৰৰ পৰা চাওঁ আৰু এনেকৈ দেখা পাম, তেতিয়া কি হয়, এই মাজৰ যোনডাল লাইন গৈছে দেখিছেনে, সেইডালক আমি কওঁ ইকুৱেটৰ। আৰু তাৰ ইকুৱেটৰৰ ওপৰত দুডাল থাকে, ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন, এনেকৈ দুডাল থাকে। সেইখিনি বাৰু মই পিছত ক'ম, এনেই মই জেনেৰেলি কৈ দিছোঁ। তাৰপৰা এইখনক কি বুলি কয়, আমাৰ আফ্ৰিকা, এইখন ছাউথ আমেৰিকা, এইখন হৈছে নৰ্থ আমেৰিকা, এইটোকক কয় ইউৰোপ, তাৰপৰা এইটোকক কয় আমাৰ কি এছিয়া। এছিয়াৰ ভিতৰত মানে এইখিনি গোটেইখিনি পৰে, আৰু এইটোকক ইউৰোপ বুলি কয়, আফ্ৰিকা। তাৰপৰা এইটো হৈছে অষ্ট্ৰেলিয়া, আৰু এইফালে হৈছে আপোনাৰ এণ্টাৰ্কটিকা। তো ওপৰে ওপৰে মই এনেই জাষ্ট জেগাখিনি দেখাই দিছোঁ। আৰু তাৰ একদম এইখিনিতে আছে আমাৰ ধুনীয়া ভাৰতবৰ্ষ, এইখিনিতে আছে। এতিয়া আহোঁ আমি ভাৰতৰ মেইন মেপলৈ। ভাৰতৰ মেপখন যেতিয়া আমি পঢ়িবলৈ যাওঁ, তেতিয়া তাৰ কাৰণে আমি বেছ কৰি চাব লাগিব যে কুৱেশ্যন কি ফৰ্ম হ'ব পাৰে। কুৱেশ্যনটোতো বহুত ফৰ্ম হ'ব পাৰে। তো আটাইতকৈ ফাৰ্ষ্ট যোনটো কুৱেশ্যন ফৰ্ম হয় ভাৰতৰ মেপত, যেনেকৈ ADRE তেনেকুৱাকৈ এক্সামত আহিব পাৰে যদি অকণমান টান বনায়, প্ৰথমটো সুধিব পাৰে যে ভাৰতৰ আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট যোনটো পাৰ্ট আছে সেইটো কি হয়, আমাৰ গুজৰাট হয়। আৰু আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট অৰুণাচল। নৰ্থত যদি আপোনালোকে চায়, আটাইতকৈ ওপৰত কি আছে, আমাৰ লাডাখ। আৰু আটাইতকৈ তলত আছে, মাটিৰ কথা যদি যায়, সেইটো আমাৰ তামিলনাডুৰ মানে একদম তল জেগাটো, তাক আমি কি বুলি কওঁ, কন্যাকুমাৰী। তো সেইখিনিৰ ভিতৰত কুৱেশ্যন কি আহে আৰু তাৰ কি সোধে মই সেইটো দেখাই দিছোঁ। আমাৰ দুটা বস্তু থাকে, আমি মেপখনক এতিয়া জুখিবলৈ আমি এনেকৈ পূব পশ্চিম উত্তৰ দক্ষিণ এনেকৈ কওঁ ন, নৰ্থ চাউথ ইষ্ট ৱেষ্ট। তো ইয়াক জোখাৰটোতো বহুত মানে এনেকৈ নাম্বাৰ থাকে। তো আমাৰ অৰুণাচলৰ এই আটাইতকৈ মানে পূবৰ পইণ্টটোক আমি কওঁ 97°25'। ঠিক আছে, এইটোক এই জেগাটুকুৰাৰ নামটো হৈছে আমাৰ কিবিথু। ক'ত আছে, অৰুণাচল প্ৰদেশত আছে। এতিয়া যদি আমাক কয় ইষ্টাৰ্ণ মোষ্ট আটাইতকৈ পাৰ্টটোৰ নাম কি, তেতিয়া আমি ডাইৰেক্ট ক'ম যে কিবিথু, অৰুণাচল প্ৰদেশ। এইটো নাম্বাৰটো সুধিব নালাগে বাৰু, এইটো অলপ বেছি ফেকচুৱেল হৈ যায়, কিন্তু সুধিবও পাৰে। সেইটো মনত ৰাখিব। ইষ্টাৰ্ণ মোষ্টটো হ'ল 97°25'। জেগাটোৰ নামটো কি, কিবিথু। আৰু আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্টটো হ'ল আমাৰ গুজৰাটৰ এইটুকুৰা জেগা, এইটোৰ ডিগ্ৰীটো হৈছে 68°7' ইষ্ট। তো এইটোক আমাক কি বুলি কয়, লংগিটিউড। ঠিক আছে, এই দুটাৰ মাজৰ ডিষ্টেঞ্চটোক কয় আমাক লংগিটিউড। আৰু ওপৰৰ তলৰকেইটাক মই এতিয়া ক'ম নেক্সট কি বুলি কয়। তো এই জেগাটুকুৰাৰ নাম হৈছে আমাৰ গুৱাহাটী। ক'ত আছে, গুজৰাটত আছে। তো এইটো সুধিব পাৰে যে আটাইতকৈ ৱেষ্টাৰ্ণ মোষ্ট জেগাটোৰ নামটো কি, তেতিয়া আমি ক'ম গুৱাহাটী গুজৰাট। ইষ্টাৰ্ণ মোষ্ট কিবিথু, অৰুণাচল প্ৰদেশ। এতিয়া আহোঁ আমি নৰ্থলৈ, মেইন লেণ্ডত, মানে যোনটো আমাৰ মাটিত থকা জেগা। নৰ্থটোক কয় আমাৰ ইণ্ডিয়া কোল। এই জেগাটুকুৰাৰ নামটো হৈছে ইণ্ডিয়া কোল। আৰু ইয়াৰ ডিগ্ৰীটো হৈছে আপোনাৰ 37°6'। নৰ্থ, এইটো কি কয়, লেটিটিউড। ঠিক আছে, আৰু এইটোক কয় আপোনাৰ লংগিটিউড। লেটিটিউড কি মই অকণমান দেখাই দিম। যদি আপোনাক সোধে যে আটাইতকৈ ইষ্টত থকা আমাৰ লংগিটিউডটো কিমান ডিগ্ৰী, তেতিয়া আমি ক'ম 97°। ক'ত আছে, কিবিথিউত আছে। আৰু ৱেষ্টাৰ্ণ মোষ্টত আমাৰ গুৱাহাটীত আছে, আৰু কিমান ডিগ্ৰী, 68°। পিছৰখিনি বাৰু অলপ হৈ যাব। নৰ্থৰ কথা যদি কয় আমাক লেটিটিউড কিমান, তেতিয়া আমি ক'ম নৰ্থৰ আটাইতকৈ ওপৰত আছে 37°, জেগাটোৰ নামটো ইণ্ডিয়া কোল। আৰু আটাইতকৈ চাউথত আছে কি, আমাৰ এইটোতো গানো আছে যে কাশ্মীৰ মে তো কন্যাকুমাৰী। তো সেইমতে আটাইতকৈ চাউথত আছে আমাৰ কন্যাকুমাৰী। কিমান ডিগ্ৰীত আছে, 8°4'।
কন্যাকুমাৰী ঠিক আছে ক'ত আছে তামিলনাডু এইখিনি সুধিব পাৰে কুৱেশ্যন এতিয়া মই ভাৰতৰ মেপখনতে পৃথিৱীত অলপ দেখাই দিছোঁ যে লংগিটিউড লেটিটিউড কি বুলি কয় চ' এই চিধা চিধা যোনবোৰ লাইন গৈ আছে দেখিছেনে এই চিধা চিধা লাইনবোৰ সেইবোৰক আমাৰ কয় লেটিটিউড লেটিটিউড আৰু যোনবোৰ দীঘলীয়াকৈ গৈছে সেইবোৰক কয় আমাৰ লংগিটিউড মুখস্থ কৰিবলৈ কেনেকৈ ইজি গম পায়নে চিধা গৈছে লং হয় নাই লং মানে লংগিটিউড ইয়াৰ মাজৰ ডিষ্টেঞ্চটোক কয় লংগিটিউড আৰু এইটোৰ মাজৰ ডিষ্টেঞ্চটোক কয় লেটিটিউড ঠিক আছে তো লেটিটিউড লংগিটিউড অসমীয়াত কি দ্ৰাঘিমাংশ অক্ষাংশ আৰু দ্ৰাঘিমাংশ নেকি এনেকৈ আছিলে হয় নাই সেইটো চাই ল'ব যিহেতু মই নিজেও ইংলিছত পঢ়িছিলোঁ তো এনেকৈ মই বুজাই দিলোঁ এইটো হৈছে লেটিটিউড আৰু ইষ্ট ৱেষ্টৰটোক কওঁ আমি লংগিটিউড ঠিক আছে তো এইখিনি পৰা গম পালে এতিয়া চাব আৰু এটা আমি বস্তু চাব লাগিব দেই এই জেগাখিনিতে যে আমাৰ ভাৰতৰ ওচৰ পাজৰ ওচৰ চুবুৰীয়া দেশ কি কি আছে সেইটো প্ৰশ্ন আহে এতিয়া আমি মই এইখিনি মুচি দিছোঁ যিখিনি মই লিখিছিলোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যাক যাক লাগে এতিয়া আমি চাওঁ যে ইয়াৰ আমাৰ ভাৰতৰ ওচৰ পাজৰে দেশ কি কি আছে সেইটো আহে আকৌ এইবাৰ UPSC-টো আহিছে এইটো কুৱেশ্যন যে আটাইতকৈ লংগেষ্ট কাৰ লগত শ্বেয়াৰ কৰিছে তো ইভেন UPSC-টো সোধে ঠিক আছে এতিয়া আমি চাম ভাৰতৰ লগত ওচৰ চুবুৰীয়া দেশ কি আছে যোনে আমাৰ লগত সীমা শ্বেয়াৰ কৰে প্ৰথমখন হ'ল এইখন ছেকেণ্ডখন এইখন তাৰপিছত এইখন তাৰপৰা মই নামবোৰ ক'ম বাৰু ৰ'ব এইটো হৈছে এইখন এইখনকতো চিনি পাবই আৰু তাৰপৰা ইয়াত আৰু এখন আছে ঠিক আছে আৰু তাৰপিছত আছে এইখন যিয়ে এইখিনি জেগাত শ্বেয়াৰ কৰে তো প্ৰথমখনৰ নামটো কি হ'ল আমাৰ চাইনা মই ছাইডত লিখি যাম দেই ঠিক আছে চাইনা তাৰপিছত পাকিস্তান তাৰপিছত কি আহে নেপাল তাৰপিছত ভূটানৰ পাছত কি আহিব আমাৰ বাংলাদেশ আৰু ম্যানমাৰ কেইখন দেশ হ'ল 1 2 3 4 5 6 চ' 6খন দেশে আমাৰ লগত মানে ডাইৰেক্ট লেণ্ড বাউণ্ডেৰী শ্বেয়াৰ কৰে তো এইটো মুখস্থ কেনেকৈ কৰিব চাবনে এই দুটা বি আছে নহয় এটা লৈ আহিব বি স্কোৱাৰ চি বি চি চাইনা আহি গ'ল পি এন এম বি চি পি এন এম বি চিত কি আহিব বাংলাদেশ ভূটান চাইনা পাকিস্তান নেপাল ম্যানমাৰ আৰু এখন আছে দেই সেইখন মই পাহৰি গৈছিলোঁ সেইখন হৈছে আমাৰ আফগানিস্তান অকণমান শ্বেয়াৰ কৰিছে কিন্তু এই জেগাটুকুৰা এতিয়া পাকিস্তানে লৈ থৈছে তথাপিতো আমিতো ভাৰতীয় হিচাপেতো এইখন আমাৰ বুলি ক'ম ন তো সেইটো কি আহিব আমাৰ আফগানিস্তান মই এইখন থাকি গৈছিলে আফগানিস্তান ঠিক আছে তো ভাৰতৰ লগত কেইখনে শ্বেয়াৰ কৰে 7খনে শ্বেয়াৰ কৰে বি চি এই পি মাজতে এইটো দি দিওঁ বি চি পানেম তো বি চি পানেম এনেকৈ মুখস্থ কৰিব বি চি পানেম তো এইটো বি চি স্কোৱাৰ আছে দেই মনত ৰাখিব তো লেণ্ড বাউণ্ডেৰী আমাৰ কেইখনে শ্বেয়াৰ কৰিছে 7খনে আটাইতকৈ ডাঙৰ কোনখন এতিয়া চাব লাগিব যে আটাইতকৈ বেছি যোনটো লেংথ আছে আমাৰ লগত শ্বেয়াৰ কৰা তো সেইখনৰ আটাইতকৈ প্ৰথমতে কোন আহিব সেইখন হৈছে আমাৰ বাংলাদেশে দেখিছেনে একদম ইয়াৰ পৰা একদম ইয়াৰলৈকে শ্বেয়াৰ কৰিছে তো বহুত ডাঙৰ হয় এইটো জুখিলে বহুত ডাঙৰ হয় মই এতিয়া একদম সংখ্যাটো কিমান আছিলে মই সেইটো লৈ অনা নাই কিন্তু আপোনালোকক মই লিখি দিছোঁ আটাইতকৈ বেছি লং বাউণ্ডেৰী কাৰ লগত শ্বেয়াৰ কৰে প্ৰথম আহিব আমাৰ বাংলাদেশ তাৰপিছত আহিব চাইনা তাৰপিছত পাকিস্তান তাৰপিছত আহিব আমাৰ নেপাল তাৰপিছত আহিব ম্যানমাৰ তাৰপিছত আহিব ভূটান আৰু আটাইতকৈ লাষ্টত আহিব আফগানিস্তান কাৰণ আফগানিস্তানে অকল এই অকণমানি জেগাতে শ্বেয়াৰ কৰিছে তো এইটো আপোনালোকে যেনেকৈ মই লিখাইছোঁ সেইটো তেনেকৈ মুখস্থ কৰি ল'ব যে আটাইতকৈ বেছি কাৰ লগত শ্বেয়াৰ কৰিছে বাংলাদেশ আৰু আটাইতকৈ কম আফগানিস্তান তো এনেকুৱা কুৱেশ্যন আহিব পাৰে তো মই এইখিনি যিমান পাৰোঁ গোটেইখিনি কনচেপ্টটো ক্লিয়াৰ কৰি দিবলৈ চালোঁ যে ওচৰ পাজৰ দেশ কি আছে আৰু আটাইতকৈ বেছি কাৰ লগত শ্বেয়াৰ কৰিছে আটাইতকৈ কম কাৰ লগত শ্বেয়াৰ কৰিছে ঠিক আছে এতিয়া আহোঁ আমি ছেকেণ্ড পাৰ্টটোলৈ যে আমাৰ এই ভাৰত যোনখন আছে তো ভাৰতৰ দুটা জেগাততো দুখন সাগৰ আছে মানে সাগৰ এখনেই হয় সেইখন হৈছে আমাৰ ইণ্ডিয়ান অ'চেন তো তাকো বেলেগ বেলেগকৈ কয় আমাৰ যোনখিনি এইটুকুৰা অঞ্চল আছে তাক কওঁ আমি বে অফ বেংগাল মানে বংগোপসাগৰ আৰু এইটোক আৰৱ মহাসাগৰ হয় নাই আৰবিয়ান চি এইখিনিৰ মাজতে আৰু এটা কুৱেশ্যন কেনে বনে মই আপোনালোকক কৈছোঁ মই যে অথনি যে লাইন কেইডালমান ৰাখিছিলোঁ পৃথিৱীখনত এডাল এনেকৈ এডাল মাজেদি তো এইডাল হৈছে তাৰে এডাল যিটো আমাৰ ভাৰতৰ মাজেদি পাৰ হৈ যায় সেইটোক কয় আমাৰ ট্ৰপিক অফ কেঞ্চাৰ এইটো নামটো মই ইয়াত লিখি দিছোঁ এডাল কেঞ্চাৰ এতিয়া আমাক কুৱেশ্যন আহিব পাৰে যে টপিক অফ কেঞ্চাৰৰ মাজেদি ভাৰতৰ কোনকেইখন মানে ৰাজ্যইদি পাৰ হৈ গৈছে তো এইটো কুৱেশ্যন আহিব পাৰে আপোনাক কেইখনমান এনেকৈ অপশ্যন দি দিব ABC তাৰপৰা আপুনি উলিয়াব লাগিব যে কোনখনত গৈছে কোনখন নাই যোৱা তো আমি চাওঁ প্ৰথম কোনখন গৈছে আমাৰ গুজৰাট তাৰপিছত মধ্যপ্ৰদেশ তাৰপিছত ছত্তীশগড় তাৰপিছত ঝাৰখণ্ড তাৰপিছত কোনফালেদি গৈছে আমাৰ ৱেষ্ট বেংগাল
ৱেষ্ট বেংগল, তাৰপিছত ত্ৰিপুৰা আৰু মিজোৰাম। তো কেইখন আমাৰ ৰাজ্যৰ মাজেদি গৈছে ট্ৰপিক অফ কেঞ্চাৰটো 1 2 3 4 5 6 7 আমি বৰ্ডাৰো শ্বেয়াৰ কৰিছোঁ 7খনৰ লগত আমাৰ ট্ৰপিক অফ কেঞ্চাৰো গৈছে তো 7 ইজ ফৰ থালাফৰি ৰিজন ঠিক আছে থালাফৰি ৰিজন এনে মনত ৰাখিব থালাফৰি ৰিজন এনে মনত ৰাখিলে নাপাহৰিব থালাফৰি ৰিজন হৈ গ'ল এতিয়া এটা কোৱেশ্চন বনিব পাৰে আমাৰ অসম স্পেচিফিক যদি বনায় তেতিয়া কোৱেশ্চনটো কি বনিব পাৰে চাওকচোন আপোনালোকে আমাক সুধিব যে নৰ্থ ইষ্টৰ কোন দুখন ৰাজ্যয়েদি ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে তো ডাইৰেক্ট আনসাৰ আহিব ত্ৰিপুৰা আৰু মিজোৰাম যতে দি দিলে বোলে মণিপুৰ তেতিয়া আনসাৰটো কি হ'ব ভুল হৈ যাব ঠিক আছে তো তেনেকৈ কুৱেশ্যন বনিব পাৰে মানে ৰিভাৰ্ছ কুৱেশ্যন সুধি আপোনালোকে এনেকৈ আনসাৰখিনি বনাব পাৰে এইখিনি হৈ গ'ল আৰু এটা কনচেপ্ট আমি ধুনীয়াকৈ বুজি ল'লোঁ কেনেকৈ ধৰণে মানে প্ৰশ্ন বনিব পাৰে এতিয়া ইন কেছ যদি ধৰক আৰু কিছুমান একদম ফেক্চুৱেল যাব বিচাৰিছে যেনিবা আমাৰ এক্সামটোৱে যে প্ৰশ্ন সুধিব আৰু যি মন যায় তাকে সুধিব তো সেইটো সুধিব পাৰে যে আমাৰ ষ্টেটবোৰৰ কেপিটেল কি হয় ঠিক আছে সেইটো সুধিব পাৰে তো আমি জানিব লাগিব বেলেগৰ নাজানিলেও আমি নৰ্থ ইষ্টৰ কেইখনৰ মানে জানিব লাগে আৰু ইভাগে জেনেৰেল নলেজ হিচাপেও কাৰণ এইখিনি আহি থাকে তো আমি নৰ্থ ইষ্টৰ পৰাই ষ্টাৰ্ট কৰোঁ যে কাৰ কি কেপিটেল হয় প্ৰথম আহিব অৰুণাচলৰ কেপিটেল কি অৰুণাচল ইটানগৰ নাগালেণ্ড কোহিমা মণিপুৰ ইম্ফল মিজোৰামৰ আইজল ত্ৰিপুৰাৰ আগৰতলা মেঘালয়ৰ শ্বিলং এইটোতো ক'বই নালাগে আৰু এইটোতো চবেই জানে মেঘালয়ৰ শ্বিলং অসমৰ দিছপুৰ ছিকিমৰ গেংটক তাৰপিছত আমাৰ ৱেষ্ট বেংগলৰ কলকাতা ঝাৰখণ্ডৰ ৰাঁচী মানে আমাৰ থালা বিহাৰৰ পাটনা উৰিষ্যাৰ ভুৱনেশ্বৰ ছত্তীশগড়ৰ ৰায়পুৰ তাৰপিছত উত্তৰ প্ৰদেশৰ আমাৰ আহিব লক্ষ্ণৌ মধ্যপ্ৰদেশৰ ভূপাল মহাৰাষ্ট্ৰৰ মুম্বাই এইখিনি ইজি গোৱাৰ কাৰণে পানাজী নে কি তেনেকৈ আছে কৰ্ণাটকৰ বেংগলোৰ কেৰেলাৰ পুডুচেৰী ঠিক আছে পুডুচেৰী নহয় দেই এইটো থিৰুৱনন্তপুৰম তামিলনাডুৰ কাৰণে হৈছে চেন্নাই ধৰিব পাৰে তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ কাৰণে অমৰাৱতী তেলেংগানাৰ কাৰণে হায়দৰাবাদ গুজৰাটৰ গান্ধীনগৰ এইটোতো মনত থাকিবই ৰাজস্থানৰ জয়পুৰ নিউ দিল্লীটো আছে নিউ দিল্লী তাৰপিছত আহিলে পঞ্জাৱৰ চণ্ডীগড় উত্তৰাখণ্ডৰ দেৰাডুন হিমাচল প্ৰদেশৰ চিমলা জম্মু কাশ্মীৰৰ শ্ৰীনগৰ জম্মু এনেকৈ আছে আৰু লাডাখৰ লেহ তো এইকেইটা মনত ৰাখিব বেলেগৰ নাৰাখিলেও আমাৰ এই নৰ্থ ইষ্টৰ যোনকেইখন আছে অৰুণাচল ইটানগৰ নাগালেণ্ড কোহিমা তাৰপিছত মণিপুৰ ইম্ফল মিজোৰাম আইজল ত্ৰিপুৰা আগৰতলা মেঘালয় শ্বিলং তো এইখিনি অলপ ইজিলি মুখস্থ কৰি ল'ব পাৰে কিছুমান টেকনিকো আছে যদি লাগে সেইটো মোক ক'ব এইখিনি হ'ল আমাৰ কি ষ্টেটৰ কি আছে মানে কেপিটেল তো সেইটো আহিব পাৰে সেইটো মই শিকাই দিলোঁ সেইখনো ছেইম মেপে হয় মই আৰু এখন লৈ আহিছিলোঁ যে মই আকৌ এবাৰ দেখাব পাৰোঁ বুলি তো আপোনালোকে এইখন স্ক্ৰীনশ্বট মাৰি লৈ থৈ দিব পাৰে এতিয়া আহোঁ আমি পাহাৰ কি আছে আমাৰ ইয়াত কুৱেশ্যন আহিব পাৰে যে পাহাৰ কি আছে ক'ত আছে সেইখিনি জেগাবোৰ আহিব পাৰে তো তাৰ প্ৰথমতে চাব কেইখনমান চব পাহাৰ ইম্পৰ্টেণ্ট নহয় কিন্তু কেইখনমান বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ প্ৰথমখন হৈছে আমাৰ হিমালয় তো হিমালয় ক'ত আছে এই নৰ্থৰ পৰা এনেকৈ চাউথলৈ আছে ঠিক আছে কি আছিলে নৰ্থৰ পৰা ইষ্টলৈকে আছে এইটো হৈছে আমাৰ হিমালয় পৰ্বত ইয়াৰ ফৰ্মেশ্যন যোনটো মানে গঠন হৈছিলে তাৰ লগতো এটা কাহিনী আছে যোনখন আমাৰ এনেকৈ পৃথিৱীখন আছে ন তাতে এইখন আছিলে ইউৰেছিয়ান প্লেট আৰু আমাৰ ইণ্ডিয়ান প্লেটখন এই তলৰ ফালৰ পৰা আহি আছিলে মানে তলৰ ফালৰ পৰা উপঙি আহিছিলে আৰু এই ইউৰেছিয়ান প্লেটখনৰ লগত মানে খুন্দা খালে ভাৰতৰ যোনটো প্লেটখন আছিলে সেই খুন্দা খোৱাৰ পাছত আমাৰ ভাৰতৰ যোনখন প্লেট আছিলে সেইখন ইউৰেছিয়ান প্লেটৰ মানে তলত এনেকৈ সোমাই গৈ থাকিবলৈ ধৰিলে ঠিক আছে যদি মই এইখন ইউৰেছিয়ান প্লেট ধৰোঁ এইখন ভাৰতৰ প্লেট তো ভাৰতৰ প্লেটখন এনেকৈ তলত সোমাই গৈ আছিলে আৰু ইউৰেছিয়ান প্লেটখন ওপৰলৈ আহি আছিলে তো সেইটো সময়তে এই মাজৰ জেগাটুকুৰা অকণমান উঠি গ'ল আৰু সেই উঠি গৈ আমাৰ কি হৈছিলে হিমালয়া ফৰ্মেশ্যন হৈছিলে ঠিক আছে এইটো মই জেনেৰেলি অলপ বুজাই দিলোঁ এতিয়া আহিলে আমি মনত কি ৰাখিব লাগিব যে ক'ত কোনখন পৰ্বতমালা আছে তো আটাইতকৈ ইম্পৰ্টেণ্টখন হৈছে আমাৰ আৰাৱলী তো আৰাৱলী আছে এই অঞ্চলটোত চাওক আৰাৱলী দিল্লী তাৰপৰা আমাৰ ৰাজস্থান গুজৰাট এইখিনি অঞ্চলত আছে আৰাৱলী তাৰপিছত আহে বিন্ধ্যাৰ তলত আহে সদায় সতপুৰা ক'ত গ'ল বিন্ধ্যা সতপুৰা তাৰপিছত আহিব ৱেষ্টাৰ্ণ ঘাটছ ইষ্টাৰ্ণ ঘাটছ আনাইমুদি যে এইটো এডিআৰিত কুৱেশ্যনো আহিছিলে মই কৰাইছোঁ কুৱেশ্যনটো আপোনালোকক চ' এইটো এডিআৰি কুৱেশ্যন আহিছিলে ক'ত আছে আনাইমুদি চাউথৰ চাইডে আছে ন তো সেনেকৈ মুখস্থ ৰাখিব লাগিব ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট সতপুৰা বিন্ধ্যা তাৰপৰা আমি আৰাৱলী পঢ়িলোঁ তাৰপিছত আহিব আমাৰ যোনটো নৰ্থ ইষ্টত ইম্পৰ্টেণ্ট কি আছে তো সেইটো চাব দেই নৰ্থ ইষ্টটো আটাইতকৈ ইম্পৰ্টেণ্ট হৈ যায় কাৰণ ইয়াৰ পৰা কুৱেশ্যন অনাৰ চান্স বেছি আছে
এইখিনি হৈছে অসমত কি আছে বাৰাই ৰেঞ্জ, মেঘালয়ত গাৰো, খাচী, জেণ্টিয়া, তাৰপিছত এইখিনি আছে মিকিৰ হিলছ, তাৰপৰা এইটুকুৰত আছে পাটকাই, ডাফলা, মিৰি, আবৰ, মিচিমি, এইবোৰ আছে অৰুণাচল প্ৰদেশত। তো এনেকৈ আমাৰ বহুতখিনি মাউণ্টেইন ৰেঞ্জ আছে। এইখিনি যদি ওপৰৰ পৰা চাই সেইখিনি কেনেকৈ আপোনালোকে তো ওপৰৰ পৰা চালে আমি ভাৰতখন সমানকৈ দেখি নাপাওঁ। আমাৰ ইয়াত বহুত পৰ্বতমালা যিহেতু আছে, আমি ওপৰৰ পৰা চালে এনেকৈ দেখা পাম। তাতে আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে আৰাৱলী, বিন্ধ্যা, সতপুৰা, তাৰপিছত ৱেষ্টাৰ্ণ ঘাটছ, নীলগিৰি, আনামালাই, এইখিনি হৈছে। আৰু বাকী এইফালেতো আমাৰ নৰ্থ ইষ্টৰখিনি আছে। এইখিনি হৈছে মেইন পৰ্বতমালা কি আছে। এতিয়া চাওঁ আমি নৈ, এইটোৱে লাষ্ট হ'ব যে নৈ কি ইম্পৰ্টেণ্ট আছে। এইটোতো আমাক কুৱেশ্যন আহিয়ে থাকে। চাব এতিয়া আমি কি আছিলে নৈ কি আছে সেইখিনি আৰম্ভ কৰিম। এইখন হৈছে আমাৰ ইয়াৰলুং চাংপো, মানে আমাৰ এই ব্ৰহ্মপুত্ৰখনে। এইটোতো কুৱেশ্যন আহিয়ে থাকে যে ইয়াৰলুং চাংপো আহি মেলি অৰুণাচলত সোমাই দিহাং, লোহিত, দিবাং লগ লাগি ব্ৰহ্মপুত্ৰ হয়। ঠিক আছে, এইখিনিতো আমি নৰ্থ ইষ্টৰখিনি জানোৱেই আৰু এইখন ব্ৰহ্মপুত্ৰ, এইখন বৰাক। কিন্তু আমি জানিব লাগিব মেইনলেণ্ড যোনখন আমাৰ ইণ্ডিয়া আছে তাৰ ভিতৰত আটাইতকৈ প্ৰথমখন আহে আমাৰ এই ওপৰৰ ফালৰ পৰা। এই ওপৰৰ ফালৰ পৰা আহিলে ইণ্ডাছ আহে, ইণ্ডাছ নদী। তো এইবাৰ যিহেতু নিউজত আছে ইণ্ডাছ ট্ৰিটি, ইণ্ডাছ ৱাটাৰ ট্ৰিটি যোনখন আছিলে পাকিস্তানৰ লগত, সেইখনটোতো বন্ধ কৰি দিলে। চ' ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। চ' ইণ্ডাছ নদীখন চাওক মেইনলি ক'ত বেছিকৈ আছে, পাকিস্তানত আছে। ইণ্ডাছৰ কেইটামান পাৰ্ট হৈছে ঝেলাম, চিনাব, ৰবি, ব্যাস, সতলুজ। চ' এইখন ক'ত আছে আমাৰ নৰ্থৰ পাৰ্টত আছে। আমাক সুধিব পাৰে ন ইণ্ডাছ নদীখন কোন চাইডে আছে ভাৰতৰ, চাউথত আছে নে নৰ্থত আছে, ক'ত আছে নৰ্থত আছে। তাৰপিছত কেইখনমান আটাইতকৈ ইম্পৰ্টেণ্ট নদী আহে, সেইটো হৈছে আমাৰ গংগা। চ' এই গংগাৰ ওচৰে পাজৰে কেইখনমান থাকে, চাওক গংগা, যমুনা, গণ্ডক, কোচি। তো এইখিনি ক'ত আছে আমাৰ উত্তৰ প্ৰদেশৰ বেল্টটোত আছে, মানে নৰ্থ ইণ্ডিয়ান বেল্টতে আছে। গংগা, যমুনা আমি যদি কওঁ নৰ্থ বেল্টত ইণ্ডাছ, নৰ্থ বেল্টত একদম ওপৰ নৰ্থত, ইষ্টত আছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক, আৰু চাউথত আছে এইকেইখন নদী আমি মুখস্থ ৰাখিব লাগিব। যেনেকৈ হৈছে গোদাবৰী, কৃষ্ণা, কাবেৰী। এইখন একেলগে আহে চাব দেই, গোদাবৰী, কৃষ্ণা, কাবেৰী। তাৰ ওপৰত থাকে মহানদী। তো মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, MGKK, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, ওপৰত ইণ্ডাছ, জেলাম, ৰবি, ব্যাস, সতলুজ, তাৰপৰা আহিব যমুনা, গংগা, আৰু এইফালে এইখিনিতো আছে। এখন আপোনালোকে মনত ৰাখিব লাগিব যে এই আমাৰ তলৰ যোনখিনি আপোনালোকে নদী দেখিছে তলফালে, এই নদীবোৰ গোটেইবোৰ এই চাইডে বয়। ঠিক আছে, কাৰণ আমাৰ এই জেগাটুকু অকণমান এনেকৈ ডাংখোৱা আছে, মানে এই অঞ্চলটো অলপ ডাংখোৱা। চ' নদীখিনি এইফালে বয়, ইষ্টাৰ্ণ মোডছ হয়। কিন্তু তাৰে এখন নদী আছে যিখন এই চাইডে নহয়, এই চাইডে বয়। সেই নদীখনৰতো আমি নামটো জানিব লাগিব যে সেইখন কোনখন নদী, যিখন অকল আপোনাৰ ৱেষ্টাৰ্ণ ফালে মানে বৈ গৈ থাকে। নদীৰ নাম হৈছে, এখন হৈছে আমাৰ এখন নৰ্মদা আৰু এখন হৈছে তাপ্তি। নৰ্মদা আৰু তাপ্তি হৈছে যোনখন ৱেষ্ট ফ্ল'য়িং হয়, বাকীবোৰ যিমান নদী আছে চব ইষ্ট ফ্ল'য়িং, মানে আহি এই বংগোপসাগৰ যোনটো অঞ্চল আছে, বে অফ বেংগল অঞ্চলটো আছে, তাত আহি পৰেহি। তো এইখিনি হ'ল মেইন পইণ্ট যিখিনি আপোনালোকক লাগিব পাৰে এক্সাম ৰিলেটেড বা সুধিব পাৰে। তো এইখিনি আপোনালোকে ভালকৈ চাব। আৰু এটা কথা মই ইয়াৰ লগতে কওঁ, আমাৰ যোনটো নৰ্থ ইষ্টত বৰষুণ বলে, মানে ইয়াত যোনটো বৰষুণ হয় আমাৰ এই জেগাটুকুৰাত নৰ্থ ইষ্টত, তো নৰ্থ ইষ্টত যোনটো বৰষুণ হয় এই জেগাটুকুৰাত, তো ইয়াৰ মেইন কাৰণটো হৈছে আমাৰ যোনটো এই বে অফ বেংগলৰ পৰা বতাহটো আহে, সেই বতাহটো আহি মেলি ইয়াত খুন্দা খায়। তাৰপিছত আকৌ আমাৰ ইয়াৰ ওপৰততো হিমালয়া আছে, এনেকৈ হিমালয়া এনেকৈ ওপৰতো আছে, তলফালেও আছে। তো সেই হিমালয়াত বতাহটো পাৰ হৈ যাব নোৱাৰে, আৰু সেই বতাহে যোনটো জলীয় বাষ্প কঢ়িয়াই আনে পাৰ হৈ যাব নোৱাৰাৰ কাৰণে আমাৰ ইয়াতে পেলাই দিয়ে। তো সেইকাৰণে আমাৰ আপাৰ আছামত বহুত বৰষুণ হয়। তো এইখিনি হৈছে কিছুমান কনচেপ্ট। তো আজি ভিডিঅ'টো ইমানে আছিলে, আমি লগ পাম নেক্সট ভিডিঅ'ত।